Masungka everyone, মই লক্ষ্য পুনৰবাৰ সকলকে স্বাগত জনাইছো যিসকলে আমাৰ জিকেৰ মক টেষ্ট বৰ্তমানো পাৰচেজ কৰা নাই মই তেখেতসকলক ক'ব বিচাৰিছো যে এইটো কোনো পিডিএফ আকাৰত মক টেষ্ট নহয় আপোনালোকে যে পিডিএফ এখন আমি দি দিম তাৰ পৰা কৰিব লাগে তেনেকুৱা নহয় এই জিকেৰ মক টেষ্টত আপোনাৰ প্ৰপাৰ মক টেষ্ট হয় যত আপুনি ৰিভাইজ কৰিব পাৰিব এটা কোৱেশ্চন থাকিব তাৰ চাৰিটা অপচনত আপুনি টিক কৰিব পাৰিব কোনটো শুদ্ধ হয় আৰু হেতু কৰাৰ পিছত আপোনালোকে একেবাৰে হেকত নিজৰ স্কোৰটো চেক কৰিব পাৰিব যে যদি 25টা কোৱেশ্চন আছে এটা মক টেষ্টত 25ৰ ভিতৰত আপুনি কিমান স্কোৰ কৰিছে আপোনাৰ ৰেংকটো কিমানত আছে আপুনি কিমানটা ভুল কৰিছে আপোনালোকে কোনটো ভুল কৰিলে শুদ্ধ উত্তৰখিনি কোনটো হয় গুটেখিনি চেক কৰিব পাৰিব এটা প্ৰপাৰ মক টেষ্ট হয় এটা এটাকে কোৱেশ্চন বিলা মোবাইলত আহি থাকিব পেন পেপাৰ লব নালাগে আপোনালোকে মোবাইলতে ভালকে ৰিভাইজ কৰিব পাৰিব যদি এতিয়া লোৱা নাই টোটাল 5000 তকৈ অধিক সিলেক্টিভ জিকে কোৱেশ্চন আপোনালোকে ইয়াত পাব আৰু কোৱেশ্চনখিনি যিখিনি মক টেষ্টৰ কোৱেশ্চন হয় সেইখিনি অকল মই সিলেক্ট কৰা নাই মই বাৰে বাৰে কৈছো এইখিনি সিলেক্ট কৰিছে ৰিসেন্টলি এডিআৰই হোক বা অসমৰ যিখিনি গ্ৰেড 3 লেভেলৰ এক্সামিনেশন আছে ক্লিয়াৰ কৰা মোৰ লগৰ বন্ধু বান্ধৱীয়ে তেখেতসকলৰ নোটছৰ পৰা সিলেক্টিভ কোৱেশ্চন বিলা মই সিলেক্ট কৰি দিছে তাৰ পৰা আমি কোৱেশ্চনখিনি বাছি লৈছো গতিকে বহুত বেছি সিলেক্টিভ কোৱেশ্চন আছে আৰু টোটাল 5000 তকৈ অধিক কোৱেশ্চন আছে যদিহে আপোনালোকে এতিয়াও পাৰচেজ কৰা নাই লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি কিনে আপোনালোকে ল'ব পাৰিব এতিয়াও পাৰচেজ কৰিব পাৰিব আৰু ফিজটো 299 টকা ৰখা হৈছে যেটো এমাহৰ ৰিচাৰ্জৰ মূল্য হয় আসলতে 299 বহুত আমাৰ খৰচ হৈ যায় গতিকে যদিহে ল'ব বিচাৰিছে এতিয়াও ল'ব পাৰিব আপোনালোকে আৰু মই ভাবো যে এইটো মক টেষ্ট বহুত বেছি আপোনালোকৰ কাৰণে ইফেক্টিভ হ'ব ৰিভাইজ কৰা লগতে মনত ৰখাত বহুত বেছি সুবিধা কৰিব আপোনালোকৰ এক্সামত প্ৰশ্ন দেখা লগালগ আপোনালোকে আনসাৰ বিলাক কৰিব পাৰিব আৰু 299 টকাটো বহুত বেছি বুলি মই নাভাবো বহুতে ভাবিব পাৰে বেছি বুলি কিন্তু আপোনালোকে নিজে প্ৰশ্ন কৰক যে 299 টকা এটা ইনভেষ্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকা লৈকে দৰমহা পাব পাৰে পুনৰবাৰ কৈছো 299 টকা ইনভেষ্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকা লৈকে দৰমহা পাব পাৰে যিসকল সিৰিয়াস কেণ্ডিডেট তেখেতসকলে ল'ব পাৰিব যদি ল'ব বিচাৰিছে কাৰণ বহুত বেছি ইফেক্টিভ হয় মক টেষ্টটো বাৰে বাৰে কৈছো আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে টোটাল 5000 তকৈ অধিক কোৱেশ্চন আছে তো এটা দুটা কোৱেশ্চন হয় 5000 তকৈ অধিক কোৱেশ্চন আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে যদিহে ল'ব বিচাৰিছে এতিয়া লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব Masungka everyone, মই লক্ষ্য পুনৰবাৰ সকলকে স্বাগত জনাইছো আজি আমি পুনৰবাৰ ৰিডিং কম্প্ৰিহেনশন কৰিম বহুত বেছি ইম্পৰ্টেন্ট টপিক মই বাৰে বাৰে আপোনাক কৈ আছো কাৰণ ইয়াৰ পৰা 10 মাৰ্ক আহিব গতিকে 10 মাৰ্ক এটা আপোনালোকে সম্পূৰ্ণ ফ্ৰী কে লাভ কৰিব যদিহে আমি দিয়া ট্ৰিক্সটো আপোনালোকে ফলো কৰে ৰিডিং কম্প্ৰিহেনশন মানে কি হয় বাৰে বাৰে কৈছো যে আপোনালোকক চাও এটো এসএসসি সিজিএল লেভেলৰ হয় এসএসসি সিজিএলত আহিছিল এটো কোৱেশ্চন 2018 চনত ৰিডিং কম্প্ৰিহেনশন মানে কি হয় আপোনালোকে এনেকে এটা পেৰাগ্ৰাফ কিছুমান দি দিব চাও বহুত দীঘল পেৰাগ্ৰাফ হয় আসলতে এনেকে পেৰাগ্ৰাফ দি দিব আপোনালোক যদিহে গোটেই পেৰাগ্ৰাফ বিলা পঢ়িবলৈ যায় পঢ়া পিছত যদি বুজিবলৈ চাও কিমান ডাঙৰ পেৰাগ্ৰাফ হয় চাওক আপোনালোকে তো এই পেৰাগ্ৰাফটো যদি আপোনালোকে পঢ়িবলৈ যায় পঢ়ি পিনি যদি বুজি পিনি আনসাৰ বিলাক কৰিবলৈ যায় এই 10 মাৰ্কটো কৰোতে আপোনালোকৰ 30 মিনিট পৰ্যন্ত লাগিব আধা ঘণ্টাতকৈ বেছি লাগিব তথাপি আনসাৰটো ওলাব নোৱাৰিব আপোনালোকে সেই কাৰণে আমি আপোনালোক কি ট্ৰিক্স দিছো যিসকল আমাৰ ক্লাसेस বিলাক চাইছে গম পাইছে আমি আপোনালোক কি ট্ৰিক্স দিছো যে আপোনালোকে সদায় ফাৰ্ষ্টত কোৱেশ্চনটো পঢ়িব সদায় ফাৰ্ষ্টত আপোনালোকে কোৱেশ্চন পঢ়িব যিবিলাক কোৱেশ্চন আমাক দিয়া আছে এনেকে ইয়াত চাও কোৱেশ্চন কিছুমান দিয়া আছে ফাৰ্ষ্টত আমি কোৱেশ্চন পঢ়িম কোৱেশ্চনৰ পৰা কিৱৰ্ডটো লম সেই কিৱৰ্ডটো মাত্ৰ সাৰ্চ কৰিম আমি আমাৰ পেৰাগ্ৰাফত তাৰ পৰা আমি আনসাৰটো কৰিবলৈ চেষ্টা কৰিম পুনৰবাৰ আমি একে ধৰণে ফলো কৰিম ফাৰ্ষ্টত আমি সদায় কোৱেশ্চন চাম আমাক কৈছে হোৱাট ইজ দা অকেজন কিবা এটা অকেজনৰ কথা কৈছে বিং টকড এবাউট ইন দা পেছেজ গতিকে পেছেজটোত কি অকেজনৰ কথা কৈছে পেছেজটোত কিহৰ ওপৰত ফোকাস কৰা হৈছে হেতু কৈছে আমাৰ গতিকে পেছেজটো কিহৰ ওপৰত ফোকাস কৰা হৈছে আমি ফাৰ্ষ্টত হেতু চাম ঠিক আছে তাৰ নেক্সট সেকেন্ড কোৱেশ্চনটো হ'ল যে আমাক কৈছে হুইচ সিটি ডাজ স্নেহা কাম ফ্ৰম যে স্নেহাৰ ঘৰ ক'ত হয় স্নেহাৰ ক'ৰ পৰা বিলং কৰে স্নেহাই ক'ৰ পৰা বিলং কৰে হেতু সুধিছে আমাক সেকেন্ড কোৱেশ্চনটো থাৰ্ড কোৱেশ্চনটো আমাক কৈছিলে যে why are the eruptions on স্নেহা's face স্নেহাৰ ফেসত কিয় ইমান ভাগৰুৱা ভাব আছে ইৰাপচন আছে স্নেহাৰ ফেসত কিয় ইমান ইৰাপচন আছে হেতু সুধিছে আৰু 4 নম্বৰ কোৱেশ্চন হলো how many women are participating at the recruitment rally what participate কৰা কথা কৈছে recruitment rally at Belagavi গতিকে বেলাগাভিত কিমান গৰাকী মহিলাই পাৰ্টিসিপেট কৰিলে হেতু সুধিছে গতিকে আমি এই 4টা কোৱেশ্চন ফাৰ্ষ্টত চাম প্ৰথম কথা ইৰাপচন কিয় আছে স্নেহাৰ ফেসত সেকেন্ড কথা বেলাগাভিত কিমান গৰাকী ওমেনে পাৰ্টিসিপেট কৰিলে স্নেহাই ক'ৰ পৰা বিলং কৰে আৰু লাষ্টত কিহৰ ওপৰত ফোকাস কৰা হৈছে এই পেছেজটো ওকে আমি প্ৰথমত স্নেহাৰ কথা চাম স্নেহা ৰেড ইৰাপচন অন হার ফেস গতিকে ইৰাপচনৰ কথাটো আমি ফাৰ্ষ্টতে পাইছো বাৰু ঠিক আছে তাৰ নেক্সট স্নেহা ফৰ এইমিং যিমান ইৰাপচনৰ তাইক ষ্টপ কৰিব নোৱাৰে হেতু কৈছে আমাক চাও নট ইভেন
angry or eruption on her body will stop Sneha from aiming her dream job. Snehar dream jobৰ কথা ইয়াত কথা কৈছে I love Indian Army. Okay. তাৰ মানে প্ৰথম তিনটা লাইন পঢ়ি পিনে আমি গম পাইছো যে স্নেহা 18 বছৰীয়া স্নেহাৰ ড্ৰিম জব হয় সপোনৰ জবটো হ'ল ইণ্ডিয়ান আৰ্মি তাৰ মানে ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্টৰ কথাই নিশ্চয় ইয়াত পাতিছে ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্টৰ কথাই নিশ্চয় ইয়াত পাতিছে ঠিক আছে তাৰ নেক্সট আমাক সেকেন্ড প্ৰথম আমি স্নেহাৰ ঘৰৰ কথা হেতু চাম স্নেহাৰ ঘৰৰ কথা কৰবাত আছে নেকি আমি চাম স্নেহাৰ ঘৰ যত দেখি পাও তাত ৰম তাৰ বাহিৰে আমি কতো নৰম ঠিক আছে আৰু এটা কথা ইয়াত আমি ভালকে সি ওয়াজ ডায়াগন'জড উইথ চিকেন পক্স চাও তাইৰ চিকেন পক্সও হৈছে তাইৰ কি হৈছে চিকেন পক্স হৈছে ঠিক আছে তাইৰ ঘৰৰ কথা আছে নেকি আই লেফট হোম ইন কেৰেলা ইভেন হোৱেন তাই ঘৰ চাওক আই লেফট হোম ইন কেৰেলা তাই কেৰেলাৰ পৰা হয় আমি হেতু গম পাৰো আৰু স্পেসিফিকলি কৰবাত আমাৰ আছে নেকি আমি চাম accompanied by her mother and uncle Sneha who is pursuing a computer course in her hometown ইয়াত দিয়া আছে hometown Iriti hometown তে আমাক স্পষ্টকে দিয়া আছে Iriti আৰু আমাক ৰাজ্যখন দিয়া আছে কেৰেলা গতিকে অপচনত চাম Iriti কেৰেলা আছে নেকি কৰবাত অপচনত চাম ইয়াত চাও which city Sneha come from Sneha কৰ পৰা আহি আছে আমাক স্পষ্টকে দিয়া আছে Iriti কেৰেলা বুলি দিয়া আছে দুটা লাইনত গতিকে অপচন 3 টো হ'ব কাৰেক্ট আনসাৰ Sneha কৰ পৰা বিলং কৰে কৰ পৰা আহিছে Iriti কেৰেলাৰ পৰা তাৰ নেক্সট প্ৰথমটো আমি দেখি পিনে গম পালো যে স্নেহাৰ ইণ্ডিয়ান আৰ্মি হ'বলৈ মন আছে গতিকে এই পেজেছটোত কিহৰ ওপৰত ফোকাস কৰা আছে যে মহিলা বিলাকৰ ৰিক্ৰুটমেন্ট অফ উইমেন ইন ইণ্ডিয়ান আৰ্মিত মহিলা বিলাকৰ ৰিক্ৰুটমেন্টৰ কথা পতা হৈছে ঠিক আছে এইটোৰ ওপৰতে ফোকাস কৰিছে আমি প্ৰথম দুটা আৰামছে আনসাৰ লাভ পাইলো থাৰ্ড টু ইৰাপশন কি আছে তাইৰ চাও তাইৰ চিকেন পক্স আছে সি হেজ গট চিকেন পক্স তাইৰ চিকেন পক্স হোৱাৰ কাৰণে হৈছে ইৰেকশন তেখেতৰ তাই ইৰাপশন হৈছে কাৰণ স্পষ্টকৈ আমাক দিয়া আছে যে ইৰাপশনে তাইৰ ড্ৰিম জব পোৱাৰ পৰা ৰখাব নোৱাৰে গতিকে ইৰাপশনটো তাই দৌৰাৰ কাৰণে আহা নাই দৌৰি পিনি তাই ভালহে পাইছে তাই চাকৰিটো ল'ব বিচাৰিছে গতিকে দৌৰাৰ কাৰণে কেতিয়াও হ'ব নোৱাৰে পিম্পলছৰ কথাই নাহে পিম্পলছৰ লগত কোনো ধৰণৰ ৰিলেটেড নহয় তাৰ নেক্সট সি ইজ এংগ্ৰি অভাৰ লং ৱেইট এইটোতো হ'ব নোৱাৰে তাই নিজৰ ড্ৰিম জবটো পাব বিচাৰিছে তাৰ কাৰণে ইৰাপশন আহিব নোৱাৰে গতিকে তাইৰ সি হেজ গট চিকেন পক্স আছে সেইকাৰণে ইৰাপশন আহিছে ঠিক আছে তাৰ নেক্সট আমি চাম যে ইজিকে আমাৰ আনসাৰ ওলাইছে কোনো ধৰণৰ অসুবিধা হোৱা নাই তাৰ নেক্সট চাও আমাৰ দিয়া আছে কিমান গৰাকী ওইমেনে ভালকে চাব আপোনালোকে যে ৰিক্ৰুটমেন্ট ৰেলীত ভাগ কৰিছে বেলাগাভি আমি বেলাগাভিৰ কথা চাম বেলাগাভি ঠিক আছে বেলাগাভি তাৰ নেক্সট what gift was announced by the PM in his Independence Day speech last year for the brave daughters of the country তো PM এ কি স্পিচ দিলে কি অ্যানাউন্স কৰিলা মহিলাসকলৰ কাৰণে হেতু আমি চাম ঠিক আছে একেটা আমি ফাৰ্স্ট চাই লম PM এ মহিলাসকলৰ কাৰণে কি ঘোষণা কৰিলে ঠিক আছে আমি কোট চাই আছিলো আৰু ওকে এৰখলৈকে আমি চাই আছিলো তাৰ নেক্সট আমি চাম বেলাগাভিৰ কথা চাম বেলাগাভি ওকে about 41 km from Konur made 611 journey from home and to Belagavi spending 8 hours in a bus and there 3 hours on a train okay tai ghorar pra aha kotha koi ase edokhor Belagavi la aise she is among the 850 odd women many of whom have traveled several hundred kilometers to turn up at the first ever recruitment rally for women to the Indian Army Corps of Military Force okay jodi apnai bhalke sai এই sentence to pohila mane ami gom pam amar answer eta ulai ase 850 women bhag loisile recruitment rally bhalke poho prothomor pora accompanied by her mother and uncle Sneha who is pursuing a computer course in her hometown Iriti Sneha jar eta computer course asile jot Iriti korisile tai about 41 km from Konur 41 km her Konur pora and 611 km journey kori ahise tai ghoror pora kol ahise tai Belagavi ahise ৰিক্ৰুটমেন্ট ৰেলীটো তাৰ মানে কোট হৈ আছে বেলাগাভিলে আহিছে হেকাৰণে স্নেহাও ঘৰৰ পৰা বেলাগাভিলে আহিলে হয়নে 611 কিলোমিটাৰ জাৰ্নি কৰি আহিছে বাছত কৰিছে ট্ৰেইনত কৰিছে জাৰ্নিটো ঠিক আছে ইয়ালৈকে বুজি পালো সি ইজ এমং তাই কাৰ মাজত আছে যে 850 টা ওমেনৰ মাজত আছে তাই 850 ভাগ লৈছে ৰিক্ৰুটমেন্ট ৰেলী বেলাগাভিত হে তাইৰ ভিতৰ তাইও আছে 850 ওমেনৰ ভিতৰ তাইও আছে গতিকে বেলাগাভিত কিমানটা ওমেনে ভাগ লৈছিলে আমাক ডাইৰেক্টলি দিয়া নাই কিন্তু আমি বুজি পাব লাগিব যে স্নেহায়ো বেলাগাভিতে দৌৰিবলৈ আহিছে ৰিক্ৰুটমেন্ট ৰেলীত আহিছে গতিকে এই 850 গৰাকী ওমেনো এই বেলাগাভিতে আহিছে গতিকে তাইও সেই 850 মাজৰে এগৰাকী হয় হয়নে গতিকে বেলাগাভিত কিমানটা মহিলাই ভাগ লৈছিল আমাক স্পষ্টকৈ দিয়া আছে চাও মই বাৰে বাৰে কৈছো 850 আপোনালোকে এটা ফোকাস কৰিবা কাৰণ চাও বেলেগ নাম্বাৰো ভাগ লৈছে গতিকে আমি চাম যে ৰিক্ৰুটমেন্ট ৰেলী বেলাগাভিত কিমান গৰাকী ভাগ লৈছে বেলাগাভিত 850 গৰাকী ভাগ লৈছে
ঠিক আছে তাৰ নেক্সট PM ৰ কথাটো আমি চাম এডোখৰলৈকে আমাৰ হৈ গ'ল এডোখৰত আমি চাম এডোখৰত আমি PM য'ত আছে আমি তাত ৰখিম প্ৰাইম মিনিষ্টাৰৰ কথা য'ত আছে আমি তাত ৰখিম বাকী ক'তো আমি নৰওঁ ঠিক আছে প্ৰাইম মিনিষ্টাৰৰ কথা য'ত আছে আমি তাত ৰখিম প্ৰাইম মিনিষ্টাৰ য'ত আছে আমি তাত ৰখিম প্ৰাইম মিনিষ্টাৰ য'ত আছে তাত ৰখিম বাকীবিলাক ৰখাৰ প্ৰয়োজন নাই বুলি মই কৈছোঁ এইটো সব প্ৰাইম মিনিষ্টাৰ অফ নৰেন্দ্ৰ মোদী গতিকে বাকীবিলাক মোহাৰি দিলোঁ এতিয়া এইডোখৰ আমি ভালকৈ পঢ়িম ইন হিজ ইণ্ডিপেণ্ডেন্স ডে স্পীচ লাষ্ট ইয়াৰ Prime Minister Narendra Modi had said women officers recruited into the armed forces under the Short Service Commission would be given the option of taking a permanent commission. The permanent commission diar kotha koise women hokolok gotike ami sam tenekwa dhanor option kiba amar osot ase niki okay yat sposto ke amar dia ase saw etu saw women officer will be able to option for permanent commission in the armed force gotike amar option 3 to correct answer hobo sposto ke directly amak dia ase je PM Independence Day speech last year Independence Day speech on brave datar hokolor amar country amar dekhor brave datar hokolor karone ki kole sposto ke likha ase je women officers will be able to opt for permanent commission in the armed forces thik ase yar lage amar sposto ke ulaise kun dhoro khubida hua nai ami sag eta lage তিনি চাৰি পাঁচটা কোৱেশ্যন আৰামছে ওলাব পাৰিব তাৰ নেক্সট কোৱেশ্যনটো চাওক আপোনালোকে ইয়াত কোৱা হৈছে ইন হোৱাট ৱেজ হিষ্ট্ৰী বিং মেড ইন বেলাগাভি গতিকে বেলাগাভিত কিহৰ কাৰণে হিষ্ট্ৰী হৈ গ'ল যদি আপুনি ভালকৈ পঢ়িছিলে পেৰাগ্ৰাফটো তাত আমি যেতিয়া বেলাগাভিৰ কথা পঢ়ি আছিলোঁ তাত এই লাইনটো লিখা আছে চাওক যে বেলাগাভিৰ ৰেলীটো দিছ ৰেলী মাৰ্কছ দ্য ফাৰ্ষ্ট টাইম দেট women will be taken in as a soldier যে প্ৰথমবাৰৰ বাবে বেলাগাভিত women সকলক soldier হিচাপে ইণ্ডিয়ান আৰ্মি হিচাপে ৰিক্ৰুটমেণ্ট কৰা হ'ব হয়নে ক'ত লিখা আছিল য'ত আমি বেলাগাভিৰ কথা পঢ়িছিলোঁ তাত লিখা আছিল ক'ত পঢ়িছিলোঁ বেলাগাভিৰ কথা ইয়াত পঢ়িছিলোঁ চাওক বেলাগাভিৰ কথা লিখা আছে বেলাগাভি আমি পঢ়ি আছিলোঁ যে 850 women ভাগ লৈছিলে ইয়াত স্পষ্টকৈ লিখা আছে তাৰ নাম দ্য ফাৰ্ষ্ট এভাৰ ৰিক্ৰুটমেণ্ট ৰেলী ফৰ women টু দ্য ইণ্ডিয়ান আৰ্মিজ কৰ্পছ অফ মিলিটাৰী পুলিচ হয়নে ইয়াত স্পষ্টকৈ লিখা আছে যে এইটো মহিলাসকলৰ কাৰণে ফাৰ্ষ্ট women ৰেলী হয় ফাৰ্ষ্ট ৰিক্ৰুটমেণ্ট ৰেলী হয় মহিলাৰ কাৰণে ক'ত হৈছিলে বেলাগাভিত সেইকাৰণে বেলাগাভিত হিষ্ট্ৰী বনিছিলে সেইকাৰণে বেলাগাভিত হিষ্ট্ৰী হিচাপে মনত ৰাখিব ৰখা হৈছিলে হয়নে গতিকে আমি এইটো চাম ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন নম্বৰ 2 দিছ ৰেলী মাৰ্কছ দ্য ফাৰ্ষ্ট টাইম ডেট women will be taken in as a soldiers ইয়াৰ লাগে ঠিক আছে কোনো কনফিউজন নাই তাৰ নেক্সটটো ওকে এতিয়ালৈকে যিসকল আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰে তাত জয়েন কৰি ল'ব তাত মই আগতীয়াকৈ এই ৰিডিং কম্প্ৰিহেনশ্যনবিলাক দি দিম আপোনালোকে ফাৰ্ষ্টত প্ৰেক্টিছ কৰিব পাৰিব তাৰ নেক্সট আমাৰ ইয়াত আহি চেক কৰিব পাৰিব লগতে যিসকলে বৰ্তমান আমাৰ জিকে মক টেষ্ট পাৰচেজ কৰা নাই জিকে মক টেষ্টটো আপোনালোকে নিজে এটেম্প্ট কৰিব পাৰিব PDF ফৰ্মেটত নাই বাৰে বাৰে পকওঁ এটা কুৱেশ্যন থাকিব 4টা অপশ্যন থাকিব আপোনালোকে নিজে টিক কৰিব পাৰিব এইটো কোনটো শুদ্ধ হৈছে শেষত চেক কৰিব পাৰিব যে 25ৰ ভিতৰত আপোনাৰ মাৰ্কছটো 20 হৈছে যদি আপোনালোকে 25ৰ ভিতৰত 20 পাইছে আপোনাৰ ৰেংকটো কিমান হয় আপুনি কম্পিটিশনৰ পৰা কিমান আতৰত আছে নিজকে চেক কৰিব পাৰিব আৰু হেমতে ইমপ্ৰুভ কৰিব পাৰিব সেম মক টেষ্টটো আপোনালোকে বাৰে বাৰে ৰিএটেম্প্ট কৰিব পাৰিব যাতে দেখা মাত্ৰকে এক্সামত অপচনবিলাকৰ পৰা আনসাৰটো ওলাব পাৰে বহুত ইম্পৰ্টেন্ট কুৱেশ্যন বহুত সিলেক্টিভ কুৱেশ্যন দিয়া হৈছে তাত কাৰণ যিসকল যোৱাবাৰ এডিআৰই এক্সামিনেশ্যন ক্ৰেক কৰিছিলে তেখেতসকলৰ নোটছৰ পৰা মই সিলেক্টিভ কুৱেশ্যনবিলাক তাৰ পৰা তেখেতসকলে বাছি দিছে আৰু সেইবিলাক কুৱেশ্যন আমি ইয়াত ইনক্লুড কৰিছোঁ টোটাল 5000 প্লাছ জিকে এমচিকিউ পাব গতিকে যিসকলে বৰ্তমানে লোৱা নাই লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন থাকিলে এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰিব প্ৰত্যেক সময়ত ফোন ৰিচিভ কৰিব নোৱাৰিবও পাৰোঁ ঠিক আছে ওকে তাৰ নেক্সট কুৱেশ্যন আমি যাম বৰ্তমান নেক্সট কুৱেশ্যন কি আছিল আমাৰ ওচৰত আমাক দিয়া আছে which of the following duties will be borne by women soldiers ওচৰত কি ডিউটি দিয়া হ'ব কি ডিউটি তেখেতসকলক দিয়া হৈছে বা দিয়া হ'ব women soldier-সকলক সেইটো সুধিছে আমাক তাৰ নেক্সট হেৰা আমি চাম বাৰু তাৰ নেক্সট আমাক কৈছে যে which of the following is not necessary to qualify for a recruitment in the armed force গতিকে armed forceৰ কাৰণে কি নালাগে লং জাম্প হাই জাম্প লাগিব ফিজিকেল টেষ্ট হৈছে 1.6 মিটাৰ আৰু 8 মিনিটত কভাৰ কৰিব লাগে ফিজিকেল ফিটনেছ নে ইংলিছ স্পোকেন তো এটা আমি ডাইৰেক্টলি দেখাৰ পৰা গম পাওঁ যে আপোনালোকে সোলজাৰ হ'ব বিচাৰিছে মানে ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্টৰ কথা পাতিছে গতিকে ইয়াত ইংলিছটো মেণ্ডেটৰী নিশ্চয় নহয় আমি ভাৰতৰ ৰিক্ৰুটমেণ্টৰ কথা পাতি আছোঁ গতিকে এইটোৱে কাৰেক্ট হ'ব কোনটো নেচেচাৰী নহয় বুলি কৈছে আমি কম টু স্পীক ইংলিছ আপোনালোকে চেকো কৰিব পাৰিব মই চেক কৰি দিম বাৰু ঠিক আছে
তাৰ নেক্সট আমাক দিয়া আছিলে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ৱেৰ নট কভাৰ্ড বাই বেলাগাভি চেণ্টাৰ বেলাগাভি চেণ্টাৰটোত কোনটো ৰাজ্য কভাৰ কৰা নাই সেইটো চাম আমি ঠিক আছে এইকেইটা আমি প্ৰথমত চাই লওঁ প্ৰথম কথা আমাৰ কি উইমেনসকলক কি ডিউটি দিয়া হৈছে আৰু কোনটো ৰাজ্য বেলাগাভিয়ে কভাৰ নকৰে বেলাগাভিয়ে কোনটো ৰাজ্য কভাৰ নকৰে তো গতিকে ইয়াত যদি আপোনালোকে চাই চাওঁ ইয়াত স্পষ্টকৈ লিখা আছে এজ পাৰ্চনেল অফ মিলিটাৰী পুলিচ the women soldiers will be responsible for investigating offenses such as molestation, theft and rape, assisting in the maintenance of good order and discipline. গতিকে আমি এইবিলাক চাব লাগিব মহিলাসকলে কি চাব লাগিব সব ইনভেষ্টিগেটিং বিলাক চাব লাগিব অফেন্সেস যিবিলাক কাম আছে molestation হওক বা theft হওক বা rape হওক assisting in the maintenance of good and disciplines এইবিলাক চাব লাগিব তাৰোপৰি and in custody and handling of prisoner of war ঠিক আছে গতিকে এইবিলাক চাব লাগিব আমাৰ অপচন কি আছে আমি চাম মহিলাসকলৰ ডিউটি নামত কি আছে গতিকে ইনভেষ্টিগেটিং ইয়াত চাওক মহিলাসকলৰ ডিউটি কি হ'ব সুধিছে আমাক কৈছে যে ইনভেষ্টিগেটিং অফেন্সেস ইনভলভিং molestation theft and rape এইটো চাব লাগিব বাকিবিলাকো আমি চাম এক নম্বৰটো চাব লাগিব গতিকে অপচন বি টো হ'ব নোৱাৰে চাও ইয়াত এক নম্বৰটো নাই গতিকে আমি এইটো কেনসেল কৰিলো তাৰ নেক্সট আমাক দিয়া আছিল যে assisting in maintenance order and discipline এটো কৰিব লাগিব হয়নে এটা আমাৰ স্পষ্টকৈ আমাৰ দিয়া আছিল যে অ্যাসিস্টিং ইন মেইনটেনেন্স অৰ্ডাৰ এণ্ড ডিসিপ্লিন এটো কৰিব লাগিব আৰু লগতে হ্যান্ডলিং প্ৰিজনাৰ অফ ওয়াৰ ইন কাস্টডি এটো আমাক দিয়া আছে গতিকে অকল অপচন 3 এডমিনিষ্ট্ৰেটিভ জব বিলাক তেখেতসকলক নিদিয়ে বাকি এই তিনটা দিব বুলি আমাৰ লিখা আছিল গতিকে এই তিনটা কোড আছে 1 2 আৰু 4 1 2 4 অপচন 3 আছে গতিকে অপচন 3 টো কাৰেক্ট আনসাৰ হ'ব কাৰণ স্পষ্টকৈ আমাক দিয়া আছিল আপোনালোকে যদিহে প্যাৰাগ্ৰাফটো ভালকৈ চাইছে এই মাত্ৰ মই আপোনাক দেখাইছিলো ইয়াত চাও প্যাৰাগ্ৰাফটো লিখা আছে যে কি লিখা আছে আমাক স্পষ্টকৈ লিখা আছে যে ইনভেষ্টিগেটিং অফেন্সেস such as molestation theft rape এটো আমাক দিয়া আছে assisting in the maintenance and good order and discipline আৰু in custody and handling prisoner of war এই তিনটা আমাক দিয়া আছে অপচনটো এই তিনটা আমাক দিয়া আছিল গতিকে 1 2 4 টো কাৰেক্ট আনসাৰ হ'ব ইজ এটো তেখেতসকলৰ ডিউটি হয় এটো তেখেতসকলৰ ডিউটি হয় এটো তেখেতসকলৰ ডিউটি হয় ওকে তাৰ নেক্সট আমি গম পালো এটো যে ইংলিশ টু ম্যান্ডেটৰি নহব নোৱাৰিব বাকি বিলাক নিশ্চয় লাগিব তাৰ নেক্সট কোনটো ৰাজ্য কভাৰ কৰা নাই বেলাগাভিয়ে কোনটো ৰাজ্য কভাৰ কৰা নাই ঠিক আছে বেলাগাভিয়ে কোনটো ৰাজ্য কভাৰ কৰা নাই ইয়াত চাও ৰাজ্য কিছুমানৰ কথা ইয়াত দিয়া আছে আমাক চাও ইয়াত চাও দা বেলাগাভি center to candidates from the southern states of কোন ৰাজ্য কৰ্ণাটকা কেৰালা তামিলনাডু অন্ধ্ৰ প্ৰদেশ তেলেংগানা ইউনিয়ন টেৰিটৰিজ লক্ষদ্বীপ আন্দামান নিকোবৰ এণ্ড পুডুচেৰী তো এইকেইটা ৰাজ্য কভাৰ কৰিছে আমাক কি কভাৰ কৰা নাই হেতু সুধিছে গতিকে অপচনত চাম কি আছে আমাৰ অপচনত চাম কৰ্ণাটকা কেৰালা কভাৰ কৰিছে তাৰ নেক্সট তেলেংগানা অন্ধ্ৰ প্ৰদেশ কভাৰ কৰিছে গোৱাটো মই দেখা নাই অপচনত গোৱা মহাৰাষ্ট্ৰ আমাৰ সাকি কভাৰ কৰা নাই গোৱা মহাৰাষ্ট্ৰ অপচনত আছে নেকি গোৱা আৰু মহাৰাষ্ট্ৰ নিশ্চয় নাই চাও ইয়াত নাই স্পষ্টকৈ নাই গোৱা মহাৰাষ্ট্ৰ কটো নাই গতিকে হেতু আমাৰ কাৰেক্ট আনসাৰ হ'ব কোনটো কভাৰ কৰা নাই গোৱা আৰু মহাৰাষ্ট্ৰ কভাৰ কৰা নাই বাকি লক্ষদ্বীপ পুডুচেৰী নিকোবৰ আন্দামান এইবিলাক কভাৰ কৰিছে এইবিলাক ইউনিয়ন টেৰিটৰিজ হয় ইউনিয়ন টেৰিটৰিজ কভাৰ কৰিছে ইউনিয়ন পুডুচেৰী লক্ষদ্বীপ আন্দামান নিকোবৰ এইবিলাক কৰিছে গতিকে গোৱা আৰু মহাৰাষ্ট্ৰ এটো আমাৰ কভাৰ কৰা নাই কোনটো কভাৰ কৰা নাই কৈছে বেলাগাভি চেণ্টাৰে গোৱা আৰু মহাৰাষ্ট্ৰ কভাৰ কৰা নাই ইয়ালৈকে বুজিলো তাৰ নেক্সট আমাৰ কি আছিল চাও লাষ্টৰ কোৱেশ্চন আজিৰ লাষ্ট কোৱেশ্চন হয় এটো এসএসসি সিজিএল লেভেলৰ এক্সামিনেশনত আহা বাৰে কৈছো আমাক কৈছে কোনটো নট ট্ৰু which is not true কোনটো শুদ্ধ নহয় বুলি কৈছে তো যদিহে আপুনি চাই বেলাগাভি যেটো ৰিক্ৰুটমেন্ট ৰেলী আছিল চাও এটো তলতে বেলাগাভি বুলি আছে এটো মই কাট খাই গৈছে বেলাগাভি যেটো আছিল বেলাগাভি ৰিক্ৰুটমেন্ট ৰেলীত কিমান গৰাকী মহিলা ৰেজিষ্টাৰ কৰিছিল তাত আমাৰ কৰিছিল কিমান 850 মহিলা কৰিছিল ইয়াত 3000 দিয়া আছে গতিকে এটো হৈ আছে ভুল ঠিক আছে বাকিখিনি শুদ্ধ হয় চাও কি শুদ্ধ হয় বাকিখিনি one third shortlist কৰিছিল মই এটা আপোনাক দেখাই দিম ক্লাছ 10 ৰ মাৰ্কছৰ ওপৰত বেচিছ কৰি পিনি shortlist কৰিছিল আৰু 100 টা পজিশন আছে এইবিলাক আমাৰ ইয়াত মেনশন আছে যদি আপুনি ভালকৈ চাই এইবিলাক মেনশন আছে কত মেনশন আছে চাও কত মেনশন আছে ইয়াত আপুনি দেখা পাইছে যে 3000 were shortlisted on the basis of their class 10 marks. Class 10 or marks or basis কৰি পিনি 3000 গৰাকী shortlist কৰিছিল কিন্তু বেলাগাভি ৰিক্ৰুটমেন্ট ৰেলী দৌৰিবলৈ গৈছিল কিমান গৰাকীয়ে দৌৰিবলৈ গৈছিল মাত্ৰ 850 গৰাকী স্পষ্টকৈ আমাৰ ইয়াত পাইছিল চাও
850 গৰাকীহে বেলাগাভি কথা যেতিয়া আহিব তাত 850 গৰাকী মহিলাহে আছিলে ঠিক আছে ওকে তাৰ নেক্সট আমাক about only 1/3 টাৰ্ন এট দা বেলাগাভি সেন্টাৰ চাও যে বেলাগাভি সেন্টাৰ 1/3 হে গ'ল 1/3 স্পষ্টকে হেতু মেনশন কৰা আছে আমাৰ ঠিক আছে গতিকে আমি কোনটো নহয় বুলি কম যোনটো আমাৰ 3000 ওমেন বেলাগাভিত গৈছিলে হেতু নহয় বুলি আমি ক'ব পাৰিম তাৰ পৰা ওকে আৰু কিমানটা পজিশন খালি আছে চাও 100 পজিশন টু ফিল 100 পজিশন 100টা পজিশন আছিল খালি আমাৰ ঠিক আছে তাৰ উপৰি যোনটো আমি অলপ আগত কৰিছিলো যে এটা আমি কৰিছিলো কি কৰিছিলো আমি এটো চাও 1.6 কিলোমিটাৰ ৰেস কৰিব লাগে 8 মিনিটত 1.6 কিলোমিটাৰ 8 মিনিটত এটা আমি কত পাম এটা আমি পাম এটো চাও এটো 1.6 কিলোমিটাৰ 8 মিনিটত এটো শুদ্ধ হয় এটো ম্যান্ডেটৰি হয় এটো লাগিব আমাক এটো লাগিব আমাক ফিজিক্যাল ফিটনেস টেষ্টটো আমাক লাগিব লং জাম্প হাই জাম্পও লাগিব গতিকে ইংলিশটো নেলাগে বুলি আমি ইয়াত ক'ব পাৰিম ঠিক আছে তাৰ উপৰি এতিয়া যেটো আমি চালো যে 1/3 টাৰ্ন আপ কৰিছিলে বেলাগাভিলা শুদ্ধ হয় ক্লাস 10 ৰ মাৰ্কছৰ ওপৰত বেसिस কৰি পিনি কৰিছিলে শুদ্ধ হয় 100 পজিশন খালি আছে শুদ্ধ হয় কিন্তু বেলাগাভিত গৈছিলে ৰেজিস্টাৰ কৰিছিলে কিমানটা বেলাগাভিত গৈছিলে কিমানটা 850 ওমেন গৈছিলে 3000 নহয় গতিকে এটো হ'ব আমাৰ কাৰেক্ট আনসাৰ যে এটোৱে ট্ৰু নহয় ঠিক আছে মাখা কৰিছো ক্লিয়াৰ আছে কিবা যদি কনফিউজন লাগিছে আপোনালোকক এবাৰ আকৌ ৰিপিট কৰি চাও ক্লাসটো তেতিয়া বেছি ভালকে বুজি পাব আপোনালোকে কিবা কনফিউজন থাকিলে কমেন্ট কৰিবলৈ নাপাহৰিবা বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ